হাই গাইজ, আজি মই আহিছো এয়া বাথাৰ দলঙৰ কাষত থকা পামুৱৈ ঠাইখনত, য'ত এয়া পশ্চিম হাতীমূৰীয়া বুলি কয়। আৰু এয়া মোৰ কাষত আছে মুকুন্দ নাথ। গতিকে তেওঁৰ এয়া পানীলাওৰ চাংখনৰ আমি তলত আছো বৰ্তমান। আৰু এয়া চাঙত এয়া লাও লাগিয়া আছে, এয়া দেখিছে এয়া। আৰু এয়া হাঁহৰ ফাৰ্ম আছে। সেইটো চাওঁ অকণমান চব দেই। তাৰমানে আমাৰ মাটি কমটো, গতিকে তাৰমানে অকণমান জেগাতে মানে কৰি আছো। ঠিক আছে ঠিক আছে, চাম বাৰু। এইবিলাক পোৱালি হৈ আছে আৰু মানে ভাল লাগিছে, বহুত ভাল লাগিছে আহি। আৰু মানে এওঁ মোক মাতি থাকে দেই, অহা হোৱা নাছিল। আৰু মানে কি মই আহিলে এওঁ নাহিব, গতিকে বজাৰ বাৰত আহিব নোৱাৰি, সেইটো এটা সমস্যা। সেইকাৰণে মানে মিলাই কৰি আহোঁতে অলপ দেৰি হৈ গ'ল। এইটো কোমোৰা লাগিল, কোমোৰাও হৈছিল। তাৰমানে হৈছিল ইয়াৰ আগত তাৰমানে কোমোৰা খেতি আছিল। এই মানে পচা কোমোৰা এটা পৰি গ'ল, তেন্তে গুটি কেইটা গজোতে ৰাখি দিলো, লাগছে। এতিয়া ঘৰৰ ওচৰত ভালেখিনি পইচা পালো। ঠিকে আছে। আৰু মানে খুব ধুনীয়া লাগিল। এক জাগাত এতিয়া দুটা লাগি আছে। এক জাগাতে দুটা। দেখোন এডালতে দুডাল। তাৰমানে ৱেডাৰটো বেয়া কাৰণেহে, নহ'লেতো এনেকুৱাকে গোটেই লাও লাগিল হয়। তাৰমানে এইবিলাক এক জাগাতে দুটা এনেকুৱাকে গোটেই চাংখনতে লাগিল হয়। এইটো কালি কাটি দিব লাগিব। তাৰমানে এই কাটি নিদিলে এইকেইটা লাও বেয়া হৈ যাব। আকৌ এই খাদ্যটো ই ডাঙৰ হ'ল নহয় নে, ই টানি থাকিব, সেইটো চাব লাগে। তাৰমানে সেনেকুৱা ইয়াতেও দুটা আহিছে, এই দুটা আহিছে। এয়া প্ৰতিটো পাততে লাগি থাকিব। তাৰমানে লাও এইগিলা এতিয়া হাইব্ৰিড বস্তুটো, আৰু আমি হাইব্ৰিড ব্যৱহাৰ নকৰিলে আমি পৰিয়াল পালিব নোৱাৰো নহয়। ইয়াতে চাওক আপুনি, এতিয়া গছডাল ইমান গোটেই অকণমান, ইয়াতে দুটা লাও লাগি আছে। এই দুটা 20 টকা বিক্ৰী কৰিলে 40 টকা প্ৰতিটো গাঁঠিতে লাগে আৰু নহয়, মানে মিছ নাই বুলি। মিছ নাই। এক জোলেত যদি 20 টকাকে 40 টকাকে হৈ যায়, 1 বিঘা মাটিত কিমান হয় কথাটো। আৰু কমাৰ্চিয়েল হিচাপে এতিয়া এইবিলাক কি সুন্দৰকে লাগিছে এডাল গছতে, প্ৰতিটো গাঁঠিতে লাগিছে। এডাল ইটোত লাগিছে, এইটোত লাগিছে, এইটোতো লাগিছে। এয়া মানে ধুনীয়া। 20 টকা চব 20 টকা। মানে মই বহুত দাম বিচাৰি নাথাকো। তাৰমানে 20 টকা এটা পালে হৈ যায়। আৰু বহুত দামলে বহি থাকিলে দিনটো গুচি যায়। ধুনীয়া একদম, চাংখন খুব সুন্দৰ। আৰু মানে কি ক'ম আৰু, লাগিছে খুব সুন্দৰকে লাগিছে। এয়া এইবিলাক লাগিয়ে আছে ঢেৰ। ৰাতিপুৱা এইখিনি মই লাই শাক নিকাই উঠি মই সাৰ পুত্ৰ গৈছো। ইয়াতে তাৰমানে ভাল বীজবিলাক নাপায়। এয়া একে জাগাতে লাগি আছে। কিছু ইয়াতে বাঁহ দিলে বেছি ভাল হয় ন? এই গছডালে কষ্ট পাইছে। নহয় কথা নাই, কিন্তু বাঁহত খৰচ বেছি। খৰচ বেছি হয়। এইটো তাৰমানে এতিয়া 200 টকাতে আমৰ চাংখন হৈ গৈছে। কিমান মান মাটি? এইখিনি এক কঠা হ'ব। এক কঠাত পানীলাও। এতিয়া বিক্ৰী কৰি থকা হৈছে। কিমান দিন হ'ল বিক্ৰী কৰা আৰম্ভ? 2 মাহ হ'ল। 2 মাহ হ'ল। 2 মাহে ধুনীয়া উপাৰ্জন দিছে। মোটামুটি ধৰক 20,000 মান পালো এতিয়ালৈকে। 20,000 হ'ল। কেইটামান নিয়া পৰে ডেইলি বজাৰত? 20টা কমত নহয়। যোৱাকালি এতিয়া 30টা নিছিলো। আজি নহয়, আজি তাৰমানে মই খাৰপুত্ৰত গ'লো গুটি আনিবৰ কাৰণে। আজি নগলো, কালি যাম আকৌ। কালিও আকৌ 30টা হ'ব। 20টাৰ তলত নহয়। ডেইলি 20টাকে যায় আৰু যায়। আৰু কেতিয়াবা বেছিও হয়। এইবাৰ মানে ৱেডাৰটো বেয়া কাৰণে অলপমান প্ৰডাকশ্যনটো অলপ কম। খেতিটো তাৰমানে ডাউন হৈ যায় আছে। বৰষুণ বহুত পৰিল, মাটিটো ডাঠ হৈ গ'ল। পিঠ খাই গ'ল। এতিয়া মাটিত কিমান টান হৈছে এতিয়া। আৰু মোটামুটি ধৰ কবি পুলিটো হোৱালৈকে ৰাখিম আৰু তাৰপিছত আকৌ। কোন মাহত দিয়া হৈছিল এই গছডাল? মানে এই ভাদ মাহত। ভাদ মাহৰ পৰা? আৰু কোন মাহৰ পৰা ষ্টাৰ্ট কৰিল? 2 মাহ আগৰ পৰা? নাই, পুলিটো পেলালো শাওণ মাহত। ঘৰত পুলিটো বনালো ঘৰৰ ভিতৰত। ইফালে পলিথিনত
হেৰি পেপাৰ গিলাছত ভৰাই পেলাই সেনেকে বনালো। তাৰপিছত এই ভাদৰ 2 তাৰিখে লগাই দিলো পুলিটো। লগাই দিওঁতে ভাদ আহিনৰ তাৰমানে আকৌ প্ৰথম সপ্তাহৰ পৰা আকৌ লগা আৰম্ভ হৈ গ'ল। এতিয়া 2 মাহ চলি আছে আৰু। ৰঙালাও লগোৱা নাই? নাই, মই ৰঙালাও খেতিটো নকৰোঁ, তাৰমানে মাটি কম আৰু সেইটো উৎপাদন তাৰমানে এবাৰে হয়। এইটো লাগিয়ে থাকে তাৰমানে পৰিয়াল চলাব লাগিলে ডেইলি পইচা লাগে। ৰঙালাওটো ডেইলি পইচা নাই, সেইটো কাৰণে। আৰু গোটটো যে সৰু সেইকাৰণে চবে কিনিব পাৰে ন? আজিকালি পৰিয়ালটো সৰু, সেইকাৰণে মানে চব্জিটো সৰু সৰু লাগে আজিকালি। বজাৰখনৰ ওপৰত ডিপেণ্ড কৰি খেতি কৰিব লাগে তাৰমানে। চিন্তাটো সেনেকে কৰি পেলাই কৰা হৈছে, মানে 1-2জন পৰিয়ালেদিও মানে খাব পাৰে ন? ইমান ধুনীয়া। আজিকালি 4জন পৰিয়াল, তাতকে বেছি নহয়। গতিকে 4জন পৰিয়ালৰ ভিতৰত এই 1 কেজি বা 5 পোৱা ওজনৰ পানীলাওটো হলে হৈ যায়। গতিকে যদি এটা পানীলাও যদি 2 কেজি 2.5 কেজি কাষ্টমাৰে নিব পায়, দামটো যে নহয়। আৰু এই সৰু সৰু মালটোৰ চাইজটো ভাল। আজিকালি তাৰমানে দেখনীয়াল লাগে বজাৰত, সেইটো কাৰণে এইটো বিধানটো চিলেকশ্যন কৰিছো। ঠিকে আছে চিলেকশ্যনটো। ইয়াৰ খুব ঘনাই লাগে। ইয়াৰ কাৰণে কি ঔষধ ব্যৱহাৰ কৰিছা? ঔষধৰ নামত এতিয়া বিশেষ বৰ্তমান একো নাই। পুলিটো যেতিয়া গছডাল ডাঙৰ হৈ আহে তেতিয়া তাৰমানে এই ৰোগৰ বুলি এটা ঔষধ আছে, আৰু তাৰমানে এই ফলবিলাক পচি যোৱাৰ কাৰণে এটা চাপ আছে, খেতিত দিয়ে চাপ। সেইটো কি নাম? চাপ বুলি কয়। সেইটো তাৰমানে কোনো প্ৰতিষেধক নহয়, গছডাল বা ফলটো সুৰক্ষিত কৰি ৰাখে আৰু বেলেগ তাৰ তাৰমানে হেৰি নহয়, বিষ নহয় এইটো। আৰু ৰোগৰটো হ'ল চৰকাৰৰ অনুমোদিত বিষ, সেইটো 10 ECC ঔষধটো ব্যৱহাৰ কৰিলে সেইটো শাক পাচলিখিনি বনাওঁতে 10 ECC বিষটো নাইকিয়া হৈ যায়। কিন্তু 50 ECC বা 60 ECC যদি বিষ ব্যৱহাৰ কৰা যায়, এইটো মানে ফলটোত বা চব্জিখিনিত বিষটো থাকি যায়। সেইটো কাৰণে আমাৰ খেতিয়কখিনিয়ে মানে এইটো চিন্তা চৰ্চা কৰি বিষবিলাক ব্যৱহাৰ কৰোঁতে অলপ চিন্তা চৰ্চা কৰিব লাগে। মই কৰোঁ তাৰমানে কি এই লাও লাগি আছে, এতিয়া ধৰ আমাৰ গৃহিণীয়ে ইয়াৰ পৰা এটা কাটি লৈ যাই পেলাই বনাব নহয় নে? আমিয়ে খাম। গতিকে খাম যেতিয়া, মই আৰু এটা কথা চিন্তা কৰিছোঁ, মানৱ জাতিৰ খাদ্য প্ৰস্তুত কৰা এজন কৃষক হিচাপে যদি মই আকৌ বিষ দি মানে বস্তুটো বেছিকৈ বিষ দি ব্যৱহাৰ কৰি মানে বজাৰত উলিয়াই দিওঁ, সেইটো মোৰ মানৱ জাতিক অপকাৰ কৰা হ'ব। এতিয়া কিছুমানে যে বেজি দিয়ে বুলি কয় পানীলাওত, ভ্ৰান্ত ধাৰণা এইবিলাক। কিছুমান দিয়ে নেকি বাৰু এনে বেলেগ ঠাইত? বেজি বোলা বস্তুটো কি জানেনে, ইনজেকশ্যন বোলা বস্তুটো হ'ল শিৰ থকা বস্তুতহে ব্যৱহাৰ কৰা যায়। ইয়াতে শিৰা নাই নহয় ফলত। কোনোবাই দিবও পাৰে ন, সেনেকুৱা দিয়ে নেকি? মই বিশ্বাস কৰিব টান পাওঁ। এটা কাৰণে এতিয়া মাটিডৰাত সাৰ গোবৰখিনি থাকিলে এনেই ফল ডাঙৰ হৈ যায়, সেইটোৱে মেইন। ইয়াতো গোবৰহে, ঘৰৰ গোবৰ। এই গোবৰ মই কিনিও আনো, আপুনি নাচিছে এইবিলাক গোবৰ হৈ আছে। গোবৰে তাৰমানে এই খেতিডৰা এই 2 মাহৰ ভিতৰত 2 বাৰ গোবৰ দিলো। গোবৰৰ টুকুৰা তাৰমানে এটা কথা বাইদেউ, পাচলি খেতিটো সোৱাদযুক্ত হ'বলৈ হ'লে আৰু বেমাৰ আজাৰ কম কৰিবলৈ হ'লে তাৰমানে এই গোবৰটো জৈৱিক সাৰৰ ওপৰত পুৰা গুৰুত্ব দিব লাগে। এতিয়া আমাৰ বৰ্তমান মই কৰিব পৰা নাই বাৰু, মই কেঁচু সাৰৰ মানে টেংকিটো বনাম বুলি ভাবি আছো। সেইটো আমাৰ প্ৰত্যেকজন কৃষকৰে নিতান্ত প্ৰয়োজনীয় বস্তু। এয়া কি লাইও দিয়া গৈছে, মূলাও দিয়া বস্তু নেকি? কমপ্লিট লাই শাক আছিল, উঠা শেষ হৈ গ'ল। এতিয়া তাৰমানে আজি বা কালিলৈকে পানী দিম আৰু। এয়া মূলা হৈ আছে। পৰিবাৰ আহিছে পানীলাও নিবলৈ, দুপৰীয়াৰ সাজত ৰান্ধিব বোলে। চাওঁ পানীলাও চোৱাৰ বাহানা কৰিয়ে তেওঁৰ মুখখন আপোনালোকক দেখুৱাও। দেখিবলৈও ধুনীয়া, কাপোৰ কানিও বোৱে। কিহৰ খেতি এইটো? খুতুৰা আছে দেখোন মাজে মাজে। খুতুৰাটো গুটি ৰাখি দিছা? কিনি অনা হৈছে খুতুৰাৰ? ঘৰৰ ৰাখা গুটি। এয়া পালেঙা, গোটেই পালেঙে।
পানী দিব লাগে মানে সময় পোৱা নাই পানীটো কঢ়িয়াই আনি দিব লাগে নাই পাইপ আছে সেয়া পাইপডাল কিবা তাপত ভৰাই থোৱা লগা নাই না এই প্লাষ্টিকৰ মানে হেৰি সেনেকুৱা ভাল লাগি আছে কিমান দিনৰ পিছত এয়া বিক্ৰী হ'ব এই সপ্তাহৰ পৰা হৈ যাব সপ্তাহ ধৰ আজি মানে আবেলি টাইমত নিকোৱা হয় না আবেলি টাইমতে ৰাতিপুৱাৰ ভাগত মই বজাৰত গ'লো এতিয়া বজাৰৰ পৰা আহি আকৌ ঘৰত মিস্ত্ৰী লাগি আছে তেওঁলোকৰ লগত অকণমান সহায় কৰি দিলোঁ এতিয়া তাৰমানে এতিয়া আকৌ মই মানে এই পালেং শাক আছে লাই শাক আছে নিকাব লাগে কাৰণে মানে আকৌ আহি পুনৰ ইয়াতে বৈছোঁ সেইটো কথা হ'ল এতিয়া শাকখিনি মানে তাড়াতাড়ি নিকাই উঠাব লাগে এতিয়া বজাৰটো ভাল হৈ আছে গতিকে এতিয়া এডভান্স নিকাব লাগে মানে এতিয়া মানে বজাৰত যাই থাকিব লগা হোৱাৰ কাৰণে ৰাতিপুৱাৰ পৰা নোৱাৰোঁ আৰু ইফালে পালেং আকৌ ইফালে লাই শাক এই মাটি মৈয়াওঁতে হাল বাওঁতে দুই এটা পালেঙৰ মাজত লাই শাক আহিছে সেইকাৰণে মানে এই পালেংটো হ'ল লাইও হ'ল এনেকুৱা পালেঙে লাইয়ে একেলগে হৈ গ'ল আৰু এতিয়া 15 দিন হ'ল খেতি কৰা হ'ব আৰু এতিয়া আৰু এসপ্তাহৰ ভিতৰত তাৰমানে ইয়াক বিক্ৰী কৰিব পাৰি এতিয়া খালি নিকনি এটা দি পানী দিলে তাৰমানে এই বজাৰত লৈ যাব পৰা হৈছে আৰু হয় এইবাৰ মানে শাক নাই বজাৰত মানে শাকৰ মানে বহুত চাহিদা হৈ আছে সেইটো কাৰণে মানে অলপ বেছি ইমাৰ্জেঞ্চি যতন কৰিব লগা হৈছে পানী আৰু নিকনি বেলেগ সাৰৰ ঔষধৰ ইয়াতে প্ৰয়োজন নাই খালি পানী আৰু এই অলাগতিয়াল যিখিনি বন আছে এইখিনিয়ে মানে আঁতৰাই দিব লাগে আৰু ইয়াতে তাৰমানে পেলোৱাৰ পিছতে বৰষুণ পৰিলতো এইবাৰ ৱেডাৰ বেয়া হৈ আছে গতিকে এই মাটিটো মানে ভাঙি দিব লাগে ভাঙি দিয়াৰ লগে লগে ইয়াৰ শাকটো এতিয়া আপুনি চাওক এইয়া নিকনি কৰাখিনি এই কি সুন্দৰ চেহেৰা ক'লা হৈ আছে আৰু নিকনি নকৰাখিনি বগা হৈ আছে হয় কথাটো এতিয়া ইফালে নিকনি কৰা নাই জপজপীয়া হৈ আছে তাৰমানে ইয়াতে এই শাক খেতি বা চব্জি খেতি নিকনি কৰা মানুহ কৰ্মচাৰী পোৱাটো বহুত টান আমাৰ অসমীয়া মানুহে এনেকে বহি লৈ খন্তি চলা থাকিব নোৱাৰে কাম আমাৰ অসমীয়া সমাজে কৰাটো বহুত টান পায় ময়ো অসমীয়া সমাজৰে ব্যক্তি কিন্তু হ'লেও মোৰ এটা অভিজ্ঞতা আছে এই শাক পাচলিত খেতি কৰা বা নিকনি কৰা অভ্যাস আছে কাৰণে মই পাৰিছোঁ আৰু মই এতিয়া কি ঘৰ পাইছে নেকি আপুনি হয় মই ঘৰ আইৱে প্ৰধানমন্ত্ৰী ৰোজগাৰ আঁচনি ঘৰ এটা পাইছোঁ বাৰু ইফালে হয় বৰ্তমান কাম শেষ হোৱা অৱস্থাৰে মাত্ৰ খিৰিকী আৰু ভেণ্টিলেশ্যনখিনি বাকী আছে এনেই প্লাষ্টাৰ কৰা হৈছে আৰু বাকী কাম গোটেই এতিয়া চিলিঙো দিছোঁ বাৰু আপোনালোকক মই দেখাম চিলিং বা ঘৰ দুৱাৰখিনি ঘৰটো এতিয়া ফ্ৰেমবিলাক হ'ল তিতা চাপ চেগুন তাৰপিছত সেই গামৰি এইখিনি কাঠ গোটেই কমপ্লিট আমাৰ নিজৰ হাতে মই গঢ়া এই চেগুন তিতা চাপ এইবিলাক 91ত মই 2 টকা দামত কিনি আনিছিলোঁ এতিয়া সেই নিজে ৰুই আকৌ এই ঘৰ আইগৈ ঘৰ প্ৰধানমন্ত্ৰী ৰোজগাৰ আঁচনি ঘৰটো পালোঁ তাতে মই নিজে ব্যৱহাৰ কৰিছোঁ এতিয়া 2 টকাৰ কাঠ 2 টকাৰ কাঠ আপোনাৰ এতিয়া ঘৰত লাগিল 2 টকাৰ কাঠ কিমান হাজাৰ টকা পৰিল কি জানি মনত গছডালৰ দাম কিমান হাজাৰ টকা হ'বগৈ এতিয়াতো ধৰ একেবাৰে এতিয়া চেগুনত 1500 তলত নাপায় কিমান বছৰ হ'ল বয়স তাৰ গছডালৰ বয়স 91 হ'লে 30 বছৰ 30 বছৰ আগতে মই ৰোপণ কৰিছিলোঁ এতিয়া এয়া ঘৰৰ কাম চলি আছে এতিয়া তক্তাখিনি চাওঁ আপুনি চাওঁ এয়া এতিয়া চেগুন কাঠৰ এই দৰ্জাখন চাওক চেগুন কাঠৰ এতিয়া এখন দৰ্জা ধৰ কাঠখিনি আমি লগাব লাগিলে মোটামুটি 15,000 টকা গতিকে এইটো 2 টকা দামৰ পুলি গতিকে 1 কেবি কাঠৰ দাম কিমান চনৰ কথা এই 91 চনৰ কথা
বৈ 91 এতিয়া 2024 কেতিয়াত কাটা পৰিল কিমান চনত 2023 কাটিলো 23 বছৰ আৰু 10 বছৰ 33 বছৰ হ'ল এইবিলাক চেলাই খোৱা কাঠ আৰু চেলাই খোৱা কাঠটো বোলে খুব হেৰি আৰু দামী হয় আপুনি ভিতৰৰ ফালে চাওক আমি চিলিংখন নিজে হাতে বৈ লগাইছো বাঁহৰে কাঠখিনি মানে লগাই দিছো আৰু খালি গামৰি আৰু তিতা চাপ চেগুন এনেকুৱা চিলিংখন কি আপুনি নিজে বনাইছে নিজে আমি গৃহিণীয়ে মই নিজে দুটা চচ থকি পেলাই বৈ ল'ৰা ছোৱালী গোটেইকেইটাই মিলি সেনেকৈ বৈ পেলাই উঠাই দিছো ইয়াতে খৰচ বুলি একো নাই আৰু ধৰ খালি নিজে কাম কৰাখিনিয়ে খৰচ আৰু সেই কাঠকেইডাল লগাই দিয়া পৰিছে নে কাঠকেইডাল মিস্ত্ৰীয়ে লগাইছে কাঠকেইডাল হেৰি কিনা পৰিছে ঘৰৰ কাঠ এইটো কিহৰ কি কাঠ আছে গামেৰিৰে চিলিংখন তাৰমানে সেই খালি কাঠ লগোৱাখিনিহে মিস্ত্ৰী খৰচ বাকী মানে পুৰা আৰু ভাল কমটি কষ্ট কৰা নাই আপুনি মিস্ত্ৰী এতিয়া লাগি আছে আজি আৰু 2 দিন বা 3 দিন হলে তাৰমানে আপোনালোকৰ কাম শেষ হ'ব আৰু খিৰিকী দৰ্জাৰ কাম শেষ হ'ব নে সোনকালে হ'ব পৰহি মানে হ'ব ঠিক আছে হাঁহো আছে দেই হাঁহ চাম আমি এতিয়া এয়া হ'ল হাঁহৰ ঘৰ কিমানটামান আছে হাঁহ আছিল 70-80টামান বিক্ৰী কৰি যায় এতিয়া 26টামান আছে আকৌ পোৱালি দিবা পোৱালি দিবৰ কাৰণে পোৱালি দিবনে এতিয়া আকৌ এতিয়া কণী যেতিয়া পাৰিব দিন কেইটামান যোৱাৰ পিছতে আকৌ মন্দিৰ দিম বগা হাঁহ দেখোন ধুনীয়া লাগিছে নাই আমি গোটেই বগা হাঁহকে পুহিছো এনেকে বেৰি যাওঁ ইয়াতে গলিয়ে যায় তাতে আকৌ অমিতাডাল দেখোন এতিয়া অমিতাডাল তাৰমানে ইয়াৰ পৰা লাগিছিলে ইয়াৰ পৰা লাগিছিল ইয়াৰ পৰা তাৰমানে এইকেইটা অমিতা 100 টকাকে বিক্ৰী কৰিছো এইটো অমিতা 100 টকা বিক্ৰী হ'ব এইটো অমিতা তাৰপিছত ধৰক এইটো নহয় এইটো 70 টকামান বিক্ৰী হ'ব আৰু এইটো আপুনি চাওকচোন এইফালে আহক এইটো 100 টকা বিক্ৰী হ'ব এইটো 100 টকা বিক্ৰী হ'ব 100 টকা এইবিলাক তাৰমানে গোটেইবিলাক 100 টকা বিক্ৰী কৰিছিলো ইয়াতে মোটামুটি 15-16টামান বিক্ৰী কৰা হ'ল ইতিমধ্যে এতিয়া ধৰক আৰু লাগি আছে ইফালে চাই দি অকমান এতিয়া ধৰক এইডাল অমিতাত মোটামুটি 100 টকীয়া অমিতা 20টামান হৈ যাব বাকীবিলাক 50 টকা 40 টকা তেনেকুৱা হৈ যাব আৰু অমিতাটো হৈছে বাৰু ধুনীয়া হৈছে পুলিবিলাক লগাই দিছো ইয়াতে ধৰক যেতিয়া ডাঙৰ হৈ যাব পাত ভাঙি বিক্ৰী কৰি থাকিম এইখিনি জেগাত নাই বুলি বহুত নহ'লে 500 টকা এটা আহি যাব সেইটো তাৰমানে কম মাটি কমাৰ্চিয়েল হিচাপ মোৰ তাৰমানে তেনেকুৱা হিচাপ আকৌ পানীলাও কোমোৰা ইয়াতেও লাগি আছে ইয়াতেও আছে তাৰমানে ইয়াতে গোটেই কমপ্লিট লাইশাক আছিল লাইশাকটো এই পানীলাওটো বা কোমোৰাটো উঠি যোৱাৰ পিছত ছায়া হ'ল হোৱাৰ কাৰণে তাৰমানে আকৌ এতিয়া নাই এতিয়া তাৰমানে এইবিলাক আকৌ পুনৰ চাহ কৰিছো এইবিলাক পাত কাটি দিম এইবিলাক পাত গোটেই কমপ্লিট ছিঙি দিম ছিঙি দিয়াৰ পিছত ৰ'দ পৰিব নহয় আকৌ পখা দিব নেকি নহয় তেতিয়া ৰ'দ পৰিলে ইয়াতে আকৌ পুনৰ লাইশাক লগাই দিম আকৌ তাৰমানে মাটি এডৰা পাতটো তাৰমানে ভাঙি দিয়াৰ পিছত ৰ'দ পৰিলে তলৰ খিনিত আকৌ খেতি হৈ যাব তলৰ খিনিত খেতি হৈ যাব সেইটো হিচাপ এডৰা মাটিত দুটাকে কেনেকে খেতি কৰিব লাগে সেইটো তাৰমানে মই ব্ৰেইনটো খটুৱাই লৈ কামটো কৰি যাই থাকো সেনেকুৱা এতিয়া ধৰ এইটোত মানে ইহঁতৰ হাঁহৰ মানে সুবিধা এইটো ধৰ পানী অলপ খাব ইচ্ছা গ'ল বা পানী চুব ইচ্ছা গ'ল ইয়াতে অকণমান সময় এৰি দিলো সেনেকুৱা এইটো মানে কৃত্ৰিম পুখুৰী পুখুৰী নাই মোৰ সেনেকুৱাকে এতিয়া এইটো আপুনি চাওক কাজি নেমু তাৰমানে ইতিমধ্যে মই 2বাৰ বিক্ৰী কৰিলো এতিয়া নেক্সট কোটাৰ এইগিলা মাল আহি আছে আপোনাৰ এয়া দেখাই আছো এয়া
এক জায়গাত 3টাকে লাগি আছে দেখোন এইবিলাক আৰু এই নেমুটোৰ গুটি নাই গুটি ভিতৰত গুটি নাথাকে এইটো তাৰমানে কাষ্টমাৰে খাওঁতে বহুত সুবিধা পায় এইটো কি হেৰি নেকি এই কি বুলি কয় ইলাচি নেকি নহয় আমাৰ লোকেল নেমুটোৱে ডাঙৰ ডাঙৰ হয় কিন্তু এতিয়া লগাটো এই ঠাণ্ডা চিজনত লগাটো তাৰমানে সৰু হয় এইটো তাৰমানে এইটো নেমু মই উৰুকাৰ দিনাখনে বিক্ৰী কৰিম এইটো নেমু জোৰা 10 টকা যাব তেতিয়া এতিয়া 5টাত 20 টকা চলি আছে যোৱাকালি 100টা নিছিলো 5টাত 20 টকাকে বিক্ৰী কৰিছো এনেকুৱা তাৰমানে এতিয়া ফুলি থাকে মই এতিয়া কেইজোপামান আছে এনেকুৱাকে বেছি নাই ইয়াতে 3জোপা আছে সিফালে 2জোপা 3জোপায়ে মানে যথেষ্ট ঠাই আগুৰিছে ন 3জোপাত মোটামুটি বছৰটোত 10,000 মান টকা দিয়ে ঠিকে আছে তাৰমানে এই আপুনি নাছিল গছৰ চেহেৰা কেনেকুৱা মই মটৰেদি পানী দি থাকো ইয়াত এইবিলাক কি ধুনীয়া লাগে ইয়াতে তাৰমানে এইবিলাক এই ঠানি লাগাৰ ভৰতে এইডাল ঠানি ভাঙি আহিছে এনেকুৱা নেমু হ'লে এতিয়া ধৰ 5টাত 20 টকা এনেকুৱা আৰু তাৰমানে এতিয়া ধৰ এতিয়া নেমু হৈ আছে মই আকৌ এইখিনি তামোল লগাই দিছো তামোলৰ পুলিকেইটা হৈ আছে ওপৰত তামোল থাকিব তলত কাজি নেমু থাকিব কম মাটিত উঠিব লগত পুই শাকো আছে পুই শাকো বিক্ৰী কৰিব নিয়া লৈ যাওঁ এই মৰিচা হেৰি এই গুটিকেইটা গুটিৰ কাৰণে ৰাখি থৈ দিছো এইবিলাক তাৰমানে আকৌ ধৰ এইখিনি অলাগতিয়াল জেগা ইহঁতক মই তাতে যদি ৰাখো ইহঁতে সাৰটো খাই থাকিব গতিকে ইয়াতে বিধানটো ইয়াতে হৈ আছে যেতিয়া গুটিটো হ'ব ইয়াতে শাক হিচাপে আকৌ ছিটাই দিলে হৈ যাব বিক্ৰী হৈ যাব ক'লা ক'লা আৰু গাখীৰটো ফাজ কলি যাবা এইটো খাওঁতে বহুত সোৱাদ বহুত দিনৰ আগৰ তাৰমানে বিধান এইটো ইয়াতে তাৰমানে খাওঁতে বহুত সোৱাদ আছে ইয়াতে মিঠাটো বেছি মাটি কম কাৰণে বহল ভিত্তিত কৰিব পৰা নাই সেইকাৰণে এইখিনি মাটিতে আপুনি চাওক এতিয়া কিমান ধৰণৰ খেতি আছে কথাটো মাটি নাই হয় কথাটো চাইডে চাইডে মানে এই কুঁহিয়াৰখিনি ৰুই থৈছে দেই আকৌ কুঁহিয়াৰৰ কাষতে আছে কি জানেনে আপুনি ধৰ তিলৰ ধৰ বিহু খাবৰ কাৰণে ধৰ আমাৰ এয়া দেখোন তিলো লগাইছা তিলো হৈ আছে হয় নে নহয় তিলো লগাইছা ন অলপমান মাটিতে তাৰমানে 4জন পৰিয়াল চলা যিখিনি খাদ্য মই যে কৃষক হয় কৃষক হিচাপে মানে কেনেকে পাৰি প্ৰস্তুত কৰিবৰ কাৰণে মই সদায় চেষ্টা কৰি থাকো সেইখিনিয়ে আৰু যথেষ্ট কুঁহিয়াৰ আছে বাৰু এইখিনি মানে যথেষ্ট মানে কি আৰু তেওঁ মানে পেৰিবৰ পৰাকে নহয় যেনিবা কাজকৰ্ম বা খাব পৰা জোখাকে ধুনীয়াকে আছে এয়া বিক্ৰীও কৰিব পাৰে তেওঁ আৰু লগতে ইয়াতো মানে লেবু টেঙাৰ গছ আছে কেইজোপামান আৰু কিছু আদাও ৰুইছে ন এইখিনি ধৰ মছলা জাতীয় খাদ্য হিচাপে মাটি কম যেতিয়া অলপমান হ'লেও ঠিকে আছে ঠিকে আছে ইফালেও পানীলাও আছে ন ওপৰত আছিল সেইটো মানে টিঙত দি দিছে ৰহৰ খাই এইটো দাইল এই দুজোপাত নাই বুলি কমচে কম ইহঁতৰ 5 কেজি হৈ যাব 5 কেজি হ'লে এইটোতো মই মূৰত লৈ থকা নাই পিছফালেও আৰু লাই আছে ন লাই মানে কেওফালে লাইয়ে লাই পুৰি থকা মাটি সৎ ব্যৱহাৰ কৰাটো আমাৰ দৰকাৰ ইফালে তিল দিয়া পৰিছে চাইডে চাইডে মানে বৰ্ডাৰ হিচাপে তিল ইফালে লেবু আৰু ধান খেতিটো এইটো কাৰ ধান খেতিটো বেলেগৰ বাৰু বাগৰি গ'ল ন সেইটো আৰু ইফালে মানে লাই বেঙেনাও থোপা থোপা লাগিছে চাওকচোন বাৰু এটা ঠাইৰ পৰাই কেইবাটাও ওলাইছে দেখিছেনে এয়া ইফালেও চাওকচোন এয়া হালখন যদি নহয় তেতিয়াহ'লে যিমান খেতিয়ক হ'লেও কাম নহয় হাল তাৰমানে কাৰোবাক আশা কৰি মানে খেতি কৰাটো অসুবিধা আহি পৰে আজি এতিয়া ধৰ ৰ'দ দিছে আজিহে হাল বাব লাগে আজি গাড়ী নাপায় গতিকে মই
11ৰ পৰা এতিয়ালৈকে মই পাৱাৰ টিলাৰে চলাই আছো নিজৰ কামখিনি কৰোঁ বাছ ধুনীয়াকৈ থওঁ এতিয়া এইখন বেলেগৰ হাজিৰা মাৰা হয় নাই নাই মই বেলেগত হাল বাবলৈ নাযাওঁ এইখন এতিয়া 2022ত আমাৰ দৰং জিলাৰ এই এগ্ৰিকালচাৰ অফিচৰ পৰা ছাবচিডিত 1,10,000 টকাত মই লৈছোঁ দাস পাতি এতিয়া ধৰে নতুনে চলি আছে আগৰ পুৰণা কেইখন বিক্ৰী কৰি দিছোঁ কি কোম্পানীৰ এয়া গিফ্ট এই হেৰি কোম্পানী টেম্পু কোম্পানী গাড়ী হয় এইখন গাড়ী তাৰমানে বেয়া নহয় আৰু নিজে মই নিজৰ কামখিনি কৰি ধুনীয়াকৈ থৈ দিওঁ এতিয়া অহাকালি অলপমান হাল বাব আছে সেইখিনি পাই ধুৱাই পেলাই ঘৰত থৈ দিম আৰু তেওঁৰ পত্নীয়ে কাপোৰ বয় বুলি কৈছিলোঁ নহয় তেওঁৰ শালখন এইখন আৰু তেওঁ মেখেলা চাদৰ লগাইছে ফুল বাচিছে গোটেই গাতে ভাল লাগিছে নহয়